হেল্ল' গাইজ, আপোনালোকে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' হৈছে SRT DLED যিসকলে এণ্ট্ৰেঞ্চ দিব তেওঁলোকৰ বাবে। এইটো সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিডিঅ'টো অনা হৈছে, যিটো চিলেবাছত দিয়া আছে প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ ওপৰত। গতিকে প্ৰথম প্ৰশ্নটো হৈছে যে পৃথিৱীৰ জলবায়ুৰ ব্যৱস্থাৰ বাবে শক্তিৰ প্ৰাথমিক উৎস কি? অপশ্যন ক জীৱাশ্ম ইন্ধন, অপশ্যন খ সৌৰশক্তি, অপশ্যন ঘ বায়ু শক্তি, অপশ্যন ঘ জলশক্তি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ সৌৰশক্তি। 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, তলৰ কোনটো নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ? আপোনালোকে সকলোৱে জানে কিছুমান সম্পদ নৱীকৰণযোগ্য আৰু কিছুমান অযোগ্য, যিবিলাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ যোগ্য, আৰু কিছুমান আমি এবাৰ ব্যৱহাৰ কৰিলে আৰু নেক্সট টাইম ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে ইয়াৰ ক দিয়া আছে কয়লা, অপশ্যন খ দিয়া আছে পানী, অপশ্যন গ দিয়া আছে তেল, অপশ্যন ঘ প্ৰাকৃতিক গেছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ খ পানী। 3 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ মাজেৰে পানী গতি কৰি জলীয় বাষ্প হিচাপে বায়ুলৈ নিৰ্গত হোৱা প্ৰক্ৰিয়াটো কি? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্বাস প্ৰশ্বাস, সালোক সংশ্লেষণ, বাষ্পীয় ভৱন, ঘ বাষ্পীয় ভৱন। গতিকে দুবাৰ দিয়া আছে, শুদ্ধ উত্তৰ হ'ব গ বাষ্পীয় ভৱন। আমি 4 নম্বৰ প্ৰশ্ন, এজন ব্যক্তিৰ দক্ষতা জ্ঞান অভিজ্ঞতাৰ বাবে কি শব্দ লাগে, কি বা প্ৰয়োজন? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানৱ মূলধন, মানৱ সম্পদ, আৰু ঘ দিয়া আছে শ্ৰমিক শক্তি, ঘ দিয়া আছে কৰ্মশক্তি। গতিকে দক্ষতা জ্ঞান এইবিলাক হৈছে মানৱ মূলধন। অপশ্যন 5 তলৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে যে তলৰ কোনটো মানৱ সম্পদৰ উদাহৰণ? অপশ্যন ক দিয়া আছে কাৰখানা নিৰ্মাণ, অপশ্যন খ মেচিন, অপশ্যন ঘ শ্ৰমিকৰ দক্ষতা, অপশ্যন গ কেঁচামাল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰমিকৰ দক্ষতা। ইয়াত চাওক তলৰ কোনটো মানৱ সম্পদ? মানৱ সম্পদ মানে মানুহে যিবিলাক নিৰ্মাণ কৰিব পাৰে, যেনে ঘৰ, মেচিন, টেবিল, বিভিন্ন বস্তু যিবিলাক মানুহৰ দ্বাৰা নিৰ্মাণ কৰিব পৰা যায় সেইবিলাক হৈছে শ্ৰমিক দক্ষতা, সেইটো হৈছে মানৱ সম্পদ। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, কৰ্মচাৰীৰ দক্ষতা আৰু ক্ষমতা আহৰণ বা বিকাশ ব্যৱহাৰ প্ৰক্ৰিয়া কি? অপশ্যন ক মানৱ সম্পদৰ ব্যৱস্থাপনা, অপশ্যন খ প্ৰতিভা ব্যৱস্থাপনা, অপশ্যন ঘ কৰ্মশক্তিৰ পৰিকল্পনা, অপশ্যন ঘ কৰ্মচাৰীৰ সংখ্যা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক মানৱ সম্পদৰ ব্যৱস্থাপনা। এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱিত গঠনটো কি? অপশ্যন ক আমাজন বাৰ্ষাৰণ্য, অপশ্যন খ গ্ৰেট বেৰিয়াৰ ৰীফ, অপশ্যন খ গ্ৰেণ্ড কেনিয়ন, অপশ্যন ঘ মাউণ্ট এভাৰেষ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ্ৰেট বেৰিয়াৰ ৰীফ। 8 নম্বৰ প্ৰশ্ন আহিছোঁ, প্ৰাচীন উদ্ভিদ আৰু প্ৰাণীৰ অৱশিষ্টৰ পৰা কোনটো সম্পদ গঠন হয়? অপশ্যন ক জীৱাশ্ম ইন্ধন, অপশ্যন খ খনিজ পদাৰ্থ, অপশ্যন ঘ শিল, অপশ্যন ঘ মাটি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক জীৱাশ্ম ইন্ধন। এতিয়া আমি 9 নম্বৰ প্ৰশ্ন আহিছোঁ, পৃথিৱীৰ প্লেটবোৰ কি প্ৰক্ৰিয়াৰে গতি কৰাৰ পৰিৱৰ্তনে? অপশ্যন ক বতৰৰ পৰিৱৰ্তন, অপশ্যন ক খহনীয়া, অপশ্যন গ প্লেট টেকটনিক্স চেঞ্জ, অপশ্যন গ প্লেট টেকটনিক্স, অপশ্যন গ হিমবাহ। গতিকে শুদ্ধ উত্তৰ হ'ব প্লেট টেকটনিক্স। এতিয়া আমি আহিছোঁ 10 নম্বৰ প্ৰশ্ন, মানৱ সম্পদ ব্যৱহাৰৰ পৰিকল্পনা বা সংগঠিত বা নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ বাবে কি শব্দ লাগে বা কি প্ৰয়োজন? গতিকে ইয়াৰ ক দিয়া আছে মানৱ সম্পদ ব্যৱস্থাপনা, অপশ্যন খ কৰ্মচাৰী ব্যৱস্থাপনা, অপশ্যন গ প্ৰতিভা ব্যৱস্থাপনা, অপশ্যন গ কৰ্মশক্তিৰ পৰিকল্পনা। গতিকে শুদ্ধ উত্তৰ হ'ব ক মানৱ সম্পদৰ ব্যৱস্থাপনা। এতিয়া আমি আহিছোঁ 11 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মানৱ সম্পদ উন্নয়ন কাৰ্যকলাপৰ উদাহৰণ? অপশ্যন ক দিয়া আছে নিযুক্তি, অপশ্যন খ নিৰ্বাচন, অপশ্যন গ প্ৰশিক্ষণ, অপশ্যন ঘ কৰ্মশক্তিৰ মূল্যায়ন। গতিকে তলৰ মানৱ সম্পদ উন্নয়ন অৰ্থাৎ মানুহে যিবিলাক উন্নয়ন বা কাৰ্যকলাপ মানে কৰি আছে সেইবিলাক উন্নয়ন কৰিব কি লাগিব? আমাৰ প্ৰশিক্ষণ লাগিব। উইদাউট প্ৰশিক্ষণ নোহোৱাকৈ আমি এটা কাম সম্পূৰ্ণ কৰিব, ধৰক ঘৰ এটা বনাব হৈছে, আপুনি যদি আগতে ক'ৰবাত প্ৰশিক্ষণ লোৱা নাই তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে ঘৰটো বনাব নোৱাৰে। গতিকে তাৰ কাৰণে আমি বেলেগ বেলেগ ইঞ্জিনিয়াৰিং বা সেইবিলাক মানে হেৰিত পঢ়িব লাগিব, যিটো নেকি আপোনাৰ দিয়া আছে আপোনাৰ ৰুল ৰেগুলেশ্যন জানিব লাগিব, তেতিয়াহে আপুনি কামটো সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আহিছে 11 নম্বৰ প্ৰশ্নলৈ, তলৰ কোনটো মানৱ সম্পদ উন্নয়ন কাৰ্যকলাপৰ উদাহৰণ কি? এইটোতো পঢ়িলৈ। অপশ্যন 12 নম্বৰ প্ৰশ্ন, সংস্থা এটাৰ ভিতৰত মানুহৰ এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ শব্দটো কি? মানে হস্তান্তৰণ অৰ্থাৎ মানে পৰিৱৰ্তন, চেঞ্জিং। গতিকে ইয়াত প্ৰশ্ন দিয়া আছে ক আছে পদ উন্নতি, অৰ্থাৎ খ দিয়া আছে স্থানান্তৰ, অপশ্যন ঘ পদচ্যুতি, অপশ্যন ঘ কেৰিয়াৰ বিকাশ। কেৰিয়াৰ বিকাশ নহয়, পদ উন্নতি নহয়, আপোনাৰ প্ৰেমেট মানে এটা পদৰ পৰা আন এটালৈ হৈছে, গতিকে সেইটো নহয়, ইয়াৰ হ'ব স্থানান্তৰ অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যোৱা, বদলি কৰা। এতিয়া আমি আহিছোঁ প্ৰশ্ন নম্বৰ 13, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ উৎস কি? মহাসাগৰ, নদী, হ্ৰদ, গৰ্ভস্থ পানী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভূগৰ্ভস্থ পানী। 14 নম্বৰ প্ৰশ্ন হৈছে, মেগমা বা লাভাৰ শীতল আৰু কঠিন হোৱাৰ পৰা কোন ধৰণৰ শিল গঠন হয়? অপশ্যন পলসুৱা, আগ্নেয়, মেটামাৰ্ফিক, অপশ্যন পত্ৰযুক্ত। গতিকে ইয়াৰ হ'ব আগ্নেয়।
আমি 15 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ ইয়াত ভুল হৈ আছে অপশ্যন টাইপিং মিষ্টেক পৃথিৱীৰ প্লেটবোৰ কি প্ৰক্ৰিয়াৰে গতি কৰে আৰু পৰিৱৰ্তন হয় যাৰ ফলত পৰ্বত আৰু আগ্নেয়গিৰি সৃষ্টি হয় অপশ্যন ক দিয়া আছে বতৰৰ পৰিৱৰ্তন অপশ্যন খহনীয়া খ অপশ্যন গ দিয়া আছে প্লেট টেকটনিক্স অপশ্যন গ হিমবাহ গতিকে শুদ্ধ উত্তৰ হ'ব ঘ প্লেট টেকনিক্স প্লেট টেকটনিক্সৰ ফলত কি হয় মানে যাৰ ফলত আমি আগ্নেয়গিৰি সৃষ্টি হয় এতিয়া আমি আহিছোঁ 16 নম্বৰ প্ৰশ্ন এটা সংস্থাৰ মানৱ সম্পদ বা অধিগ্ৰহণ বিকাশ বা ব্যৱহাৰ পৰিকল্পনা গঠিত আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ বাবে কি শব্দ লাগে এইটো প্ৰশ্ন এবাৰ পঢ়িছিলোঁ গতিকে শুদ্ধ উত্তৰ হ'ব ক মানৱ সম্পদৰ ব্যৱস্থাপনা অপশ্যন 17 নম্বৰ কৰ্মক্ষেত্ৰত বা বৈচিত্ৰ্যৰ সুবিধা তলৰ কোনটো অপশ্যন ক দিছে সংঘাত বৃদ্ধি অপশ্যন খ সৃষ্টিশীলতা কমি যোৱা অপশ্যন ঘ সমস্যা সমাধানৰ উন্নতি অপশ্যন ঘ উৎপাদনশীলতা হ্ৰাস গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ সমস্যা সমাধানৰ উন্নতি 18 নম্বৰ প্ৰশ্নলৈ আহিছে এজন কৰ্মচাৰীৰ বা কৰ্মদক্ষতাৰ মূল্যায়ন বা মতামত প্ৰদানৰ প্ৰক্ৰিয়াৰ বাবে কি শব্দ গতিকে ইয়াৰ ক দিয়া আছে কৰ্ম ক্ষমতাৰ মূল্যায়ন অপশ্যন খ কৰ্ম ক্ষমতাৰ ব্যৱস্থাপনা অপশ্যন গ কৰ্মচাৰী মূল্যায়ন অপশ্যন গ চাকৰি বিশ্লেষণ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ ক কৰ্ম ক্ষমতাৰ মূল্যায়ন এতিয়া আমি প্ৰশ্ন 19 নম্বৰ প্ৰশ্নলৈ আহিছোঁ উদ্ভিদে জলীয় বাষ্প বা বতাহ বা নিঃসৰণ কৰা প্ৰক্ৰিয়াটো কি অপশ্যন ক শ্বাস প্ৰশ্বাস অপশ্যন খ সালোক সংশ্লেষণ অপশ্যন গ বাষ্পীভৱন অপশ্যন গ বাষ্পীভৱন গতিকে শুদ্ধ উত্তৰ হ'ব বাষ্পীভৱন আমি 20 নম্বৰ প্ৰশ্ন লাষ্ট প্ৰশ্নলৈ আহিছোঁ কৰ্মক্ষেত্ৰত বৈচিত্ৰ্যৰ সুবিধা তলৰ কোনটো অপশ্যন ক সংঘাত বৃদ্ধি অপশ্যন খ সৃষ্টিশীলতা কমি যোৱা অপশ্যন গ সমস্যা সমাধানৰ উন্নতি অপশ্যন গ উৎপাদনশীলতা হ্ৰাস গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমস্যা সমাধানৰ উন্নতি গতিকে আমি 20টা প্ৰশ্ন পঢ়িলোঁ গতিকে আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এতিয়া আমি আৰু দুটা প্ৰশ্ন আছে অলপ ডাঙৰ গতিকে আপোনালোকক এবাৰ পঢ়ি দিছোঁ আপোনালোকে এইখিনি জানে আপোনালোকে সকলোৱে গম পায় যে নেচাৰেল এণ্ড হিউমেন ৰিচাৰ্চ অৰ্থাৎ প্ৰকৃতিৰ পৰা যিবিলাক সম্পদ আৰু মানৱৰ পৰা যিবিলাক সম্পদ সেই গোটেই দুটা ষ্টেপ মিলাই পেলাই প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ বুলি কোৱা হয় অৰ্থাৎ প্ৰকৃতিৰ ফালৰ পৰা যিবিলাক সম্পদ আমি পাওঁ যেনে গছ গছনি বিভিন্ন শিল বতাহ এইবিলাক হৈছে নেচাৰেল আৰু মানৱ ৰিচোৰ্চ মানুহে যিবিলাক সৃষ্টি কৰে যেনে টেবিল ঘৰ বিভিন্ন ধৰণৰ বস্তু মানুহ গতিকে এইবোৰ হৈছে এটা ঘটন এতিয়া আমি প্ৰথম প্ৰশ্ন হ'ল যে মানুহক কিয় সম্পদ বুলি গণ্য মানুহ যে এটা সম্পদ আমি আগতে বা মানুহক এটা জাতিক এটা সম্পদ বুলি আমি জানো যে এটা মানৱ সম্পদ অৰ্থাৎ মানুহৰ দ্বাৰা সৃষ্টি কৰা গতিকে মানুহ এটা জাতি সৰ্ববৃহৎ সম্পদ প্ৰাকৃতিক আন সকলো সম্পদ তাৎপৰ্যপূৰ্ণভাৱে কেৱল যাতায়াত যেতিয়া মানুহে তেওঁলোকৰ উপযোগিতা উলিয়াই আনে গতিকে তেওঁলোকৰ দাবী বা সামৰ্থ্য থকা মানুহে তেওঁলোকৰ ঘূৰাই দিয়ে সম্পদৰ মাজলৈ গতিকে মানৱ সম্পদ হৈছে চূড়ান্ত সম্পদ আমি আহিছে জনসংখ্যা গঠন বুলিলে কি বুজোৱা হয় জনসংখ্যা গঠন মানে হৈছে জনসংখ্যাৰ গাঁথনি ৰচনা জনসংখ্যাই আমাক জানিবলৈ সহায় কৰে যে কিমানজন পুৰুষ মহিলা কোন বয়সৰ কেনেকৈ তেওঁলোক শিক্ষিত তেওঁলোকক কেনেধৰণৰ বৃত্তিত নিয়োজিত তেওঁলোকৰ আয় কেনেকুৱা স্তৰ কেনেকুৱা স্বাস্থ্য অৱস্থা কেনেকুৱা এখন দেশৰ জনসংখ্যা গঠন অধ্যায় এটা আকৰ্ষণীয় উপায় হ'ল জনসংখ্যা পিৰামিডলৈ চাইজ যাক আমি বয় লিংগ পিৰামিড বুলি কোৱা হৈছে গতিকে এই গোটেইখিনি মিলাই পেলাই এটা হৈছে মানৱ সম্পদ বা প্ৰাকৃতিক সম্পদ গতিকে আপোনালোকে এই ভিডিঅ'টো আশা কৰোঁ খুবেই ইম্পৰ্টেণ্ট কাৰণ যিসকল SCRT DLET এণ্ট্ৰেন্স দিব তেওঁলোকৰ কাৰণে যদি আপোনালোকে নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ নেক্সট আৰু এটা ভিডিঅ' পাবলৈ গতিকে মই ছ'চিয়েল ষ্টাডিৰ ওপৰত অলৰেডি 5টা ভিডিঅ' আপলোড দি দিলোঁ ক্লাছ 1 ক্লাছ 2 এতিয়া আমি 6 নম্বৰ ক্লাছলৈ পালোঁ গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে